21 সংখ্যক আদিবাসী মহাসভাৰ প্ৰস্তুতি তুংগত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। प्रोग्राम तो कितना है की करबे आटा की तारीख आटा মাইলো একো না ও খোরা কি আপনি प्रोग्राम तो कितना है 21 সংখ্যক মাৰ্ঘেৰিটা বৰগোলাই আদিবাসী মহাসভাৰ প্ৰস্তুতি তুংগত উঠিছে। আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত বৰগোলাই দিহিং ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত 29 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব 21 সংখ্যক আদিবাসী মহাসভা। 1 ফেব্ৰুৱাৰীৰ দিনা অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন সহ ঝাৰখণ্ডৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক। আনহাতে মুকলি সভাত অসমৰ বিভিন্ন দল সংগঠনৰ নেতৃত্ব তথা গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিছে। 1 ফেব্ৰুৱাৰীৰ দিনা মুকলি সভাত 5 লক্ষাধিক লোকৰ সমাৱেশ হ'ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে। আমাৰ কাৰণে হৈছে মহাসভা, সেইকাৰণে আমি আহিছো সবে মিলিজুলি কাম কৰিম বুলি, আৰু আমাক খুব ভাল লাগিছে সবে আহিছে। আৰু কি কম, আপোনালোকেও আহক চাওক কেনেকা হৈছে, কেনেকা লাগিছে। আৰু আদিবাসী ৰাইজসভা কি কম, মই বহুত ভাল লাগিছে মোক। আমাৰ অসমত হৈছে, আমাৰ নিজৰ কাৰণে লাগিছো। আমি সবে দলে বলে ওলাই আহিছে, সেইকাৰণে আমিও কাম লাগিছো নিজে হাতে পাতে। সবে মানুহ বিভিন্ন ধৰণৰ আহিছে, কাম কৰি দিছে, আমাকো ভাল লাগিছে আৰু আমিও আহিছো। আৰু একো নকওঁ। মাৰ্ঘেৰিটা বৰগোলাই বাছজুৱাৰী ফিল্ডত মহাসভা পাতিছো। আপোনালোকে সকলো ধৰণৰ মানুহ আহিব পাৰে ইয়াত, আৰু আমি সকলো ধৰণে মানুহে আমাক কাম কৰি সহযোগ কৰিছে। আপোনালোকেও আহক, ভাল লাগিব। আৰু একো নকওঁ। মাৰ্ঘেৰিটা মানে স্বাভিমান, মাৰ্ঘেৰিটা মানে সমন্বয়, মাৰ্ঘেৰিটা মানে সম্প্ৰীতি, মাৰ্ঘেৰিটা মানে সদ্ভাৱ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি মাৰ্ঘেৰিটা। আৰু
সৌভাগ্যৰ বিষয় যে 21তম আদিবাসী মহাসভা মাৰ্ঘেৰিটাৰ দিহিং পাটকাই ক্ৰীড়া প্ৰকল্পৰ 87 বিঘা মাটিৰ ভূমি আৱৰি আচলতে ব্যাপক ৰূপত আয়োজন কৰা হৈছে সদৌ অসম আদিবাসী ছাত্ৰৰ উদ্যোগত। অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে সকলোকে শুভেচ্ছা জনাইছোঁ। সুন্দৰ এটা অনুষ্ঠান হ'ব। 5 লক্ষাধিক লোকৰ বিশাল সমাগমেৰে ইয়াত এই গোটেই অনুষ্ঠানটো ৰূপায়ণ কৰাৰ কাৰণে উদ্যোক্তাসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। আদিবাসী ছাত্ৰ সন্থাই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আদিবাসী সমাজৰ লোকসকল আহিব। তেওঁলোকে এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকৰ জনগোষ্ঠীয় যিখিনি সমস্যা, জনগোষ্ঠীয় লোককৃষ্টি, অৰ্থনৈতিক সমস্যা, ৰাজনৈতিক সমস্যা, সামাজিক সমস্যা আদি বিভিন্ন বিষয়ৰ ওপৰত বিশদভাৱে আলোচনা কৰিব। এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, আদিবাসী মহাসভা মানে কেলে আদিবাসী সকলোৰে একমাত্ৰ অনুষ্ঠান নহয়, সকলো ভাষা ভাষী ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰ লোকৰ অনুষ্ঠান। যিহেতুকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত আদিবাসী সমাজ জীৱনৰ অংশীদাৰ, আদিবাসী অসমীয়া সমাজ জীৱনটোৰ সহযোগিতা আমি সকলোৱে জানো। অসমত অসমীয়া ভাষা যি প্ৰৱৰ্তন হৈ আছে, আদিবাসী সমাজ জীৱনটোৰ তাত যথেষ্ট অৱদান আছে, যথেষ্ট বৰঙণি আছে, যাৰ কাৰণে এটা সময়ত আদিবাসী সমাজ জীৱনটোক অসমীয়া হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। আৰু স্বাভাৱিকভাৱেই এই অনুষ্ঠানটোৰ জৰিয়তে আদিবাসী সমাজ জীৱনটোৱে তেওঁলোকৰ যিখিনি সমস্যাৰ কথা পাতিব, তেওঁলোকৰ অৰ্থনৈতিক সমস্যা, ৰাজনৈতিক সমস্যা, সকলো কথা পাতিব। আমি ভাবোঁ যে এটা সুন্দৰ অনুষ্ঠান হ'ব। বিশাল এটা আয়োজন চলিছে। আৰু আটাইতকৈ ডাঙৰ কথা, আদিবাসী সমাজ জীৱনটোৰ তিনিচুকীয়া জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ উদ্যোগত সকলো আদিবাসী লোকসকলে আহি নিজে শ্ৰমদানেৰে সকলো কাম কৰিছে, সকলো কাম সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছে। এয়া নিশ্চিতভাৱে এটা আশাপ্ৰদক খবৰ আৰু সকলোৰে কাৰণে এটা আৰ্হি, এটা দৃষ্টান্ত, সকলোৱে শিকিবলগীয়া এটা কথা। কি ধৰণে জাতিটোক ভাল পালে, সমাজখনক ভাল পালে, নিজৰ অধিকাৰখিনিৰ কথা সচেতন হ'লে এই ধৰণে আচলতে জাতিটোৰ এই মহাসভাখনক সফল কৰিবৰ কাৰণে চেষ্টা কৰে। এই আদিবাসী মহাসভাৰ জৰিয়তে মানুহে শিকিবলগীয়া কথা আছে, জাতি জনগোষ্ঠীৰ লোকসকলে দল সংগঠনে শিকিবলগীয়া কথা আছে। মই ভাবোঁ এই আদিবাসী মহাসভা সফল হ'ব। সকলো জাতি জনগোষ্ঠীৰ লোক আমি নিমন্ত্ৰণ কৰিছোঁ। যিহেতুকে মই আকৌ কৈছোঁ যে আদিবাসী মহাসভা অকল আদিবাসী সমাজ জীৱনৰ সমস্যা নহয়, আদিবাসী সমাজ জীৱনৰ অকল নহয়, সকলো ভাষা ভাষী ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰ লোকৰ সমস্যা। যিহেতুকে বৃহত্তৰ অসমীয়া জাতি গঠন যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সম্ভৱ হৈছে সকলো জাতি জনগোষ্ঠীক লৈ। অসমক ভাল পোৱা, অসমৰ জলবায়ুক ভাল পোৱা, অসমৰ ভাষাক ভাল পোৱা, সকলো জাতি জনগোষ্ঠীক লৈ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো হৈছে। আৰু বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ শক্তিশালী অংগ আদিবাসী সমাজ জীৱনটোৰ এই সকলো সমস্যা সমাধান হওক, এইটো অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে আশা কৰিছোঁ। যিহেতু আগন্তুক 29, 30, 31 জানুৱাৰী আৰু ফেব্ৰুৱাৰী 1 তাৰিখে বৰ্ণাঢ্য 4দিনীয়া কাৰ্যসূচীৰে আমাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৰগোলাই খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আৰু উক্ত আদিবাসী মহাসভা মানে আমাৰ মিলন হোৱাটো, আদিবাসী মহাসভা মানে আমাৰ সকলো জাতি জনগোষ্ঠীৰ ভাষা ভাষী নিৰ্বিশেষে আমি সকলোৱে একেখন ঠাইতে আমি সমবেত হওঁ। যিহেতু আদিবাসী মহাসভাৰ প্ৰস্তুতিটো তুংগতভাৱে প্ৰস্তুতি চলি আছে আৰু ইতিমধ্যে 80% প্ৰস্তুতি হৈ গ'ল, প্ৰায় 20% বাকী আছে। আৰু বিশেষ কৰি আমি এই আদিবাসী মহাসভা স্থলীৰ পৰা সমগ্ৰ অসমত বসবাস কৰা আমাৰ আদিবাসী জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী ভাষা নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ লোকসকলক আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ যাতে এই মহাসভা যাতে সকলোৱে দলে বলে ওলাই আহিব লাগে, যাতে এই মহাসভাখন আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ, তাৰে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে আগন্তুক 1 ফেব্ৰুৱাৰী তাৰিখে, যিহেতু 1 ফেব্ৰুৱাৰী তাৰিখে মুকলি সভাত বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৃন্দক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। তাৰ লগতে বিশেষভাৱে মুখ্য অতিথি হিচাপে, মুকলি সভাৰ মুখ্য অতিথি হিচাপে সুদূৰ ঝাৰখণ্ডৰ মাননীয় মুখ্যমন্ত্ৰী তথা বিং আদিবাসী লিডাৰ আমাৰ হেমন্ত সোৰেন ডাঙৰীয়া উপস্থিত হ'ব। তাৰ লগে লগে ঝাৰখণ্ড চৰকাৰৰ আমাৰ কেবিনেট মিনিষ্টাৰ চামৰা লিণ্ডা আৰু ঝাৰখণ্ডৰ MLA বিধায়িকা আমাৰ কল্পনা সোৰেন ডাঙৰীয়ানী ইয়াত উপস্থিত হ'ব। গতিকে 1 তাৰিখৰ দিনা আমি এটা টাৰ্গেট লৈছোঁ, প্ৰায় 5 লাখতকৈ অধিক ইয়াত জনসমাগম হ'ব। আৰু সেয়ে আপোনালোকৰ মাধ্যমেদি আমি সকলো জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকসকলক আমি আহ্বান জনাইছোঁ যাতে সকলোৱে ইয়াত দলে বলে ওলাই আহি যোগদান কৰিব। 21 সংখ্যক আদিবাসী মহাসভা এই 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লিডু বৰগোলাই বাঁহবাৰী খেলপথাৰত অনুষ্ঠিত হ'ব 29, 30, 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী 2026। এই মহাসভাত সকলো জাতি জনগোষ্ঠী দল সংগঠন নেতা পালি নেতা যিসকল বিশেষকৈ ৰাজনীতিৰ লগত জড়িত আছে,
বিশেষভাৱে আদিবাসী জনগোষ্ঠীৰ যি ৰাজনীতিত জড়িত আছে, লাগিলে সি যিয়ে ৰাজনীতি নকৰক কিয়, কিন্তু জাতি হিচাপে, জাতিটোৰ সমস্যা হিচাপে আমি সকলোকে, বিশেষকৈ প্ৰাক্তন আশা কৰ্মীসকলক আমি এই মহাসভাত নিমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ 4 দিনৰ যিটো ইয়াত ছেশ্যন চলিব, সেই ছেশ্যনত আমাৰ জাতিটোৰ যি মূল সমস্যাৰ ওপৰত ইয়াত আলোচনা হ'ব। আৰু 1 ফেব্ৰুৱাৰী 2026 দেওবাৰ দিনা সদূৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ছাৰ হেমন্ত সোৰেন ডাঙৰীয়া উপস্থিত হ'ব। গতিকে তেখেতৰ উপস্থিতিত ইয়াত প্ৰায় 5 লাখতকৈ বেছি আদিবাসী তথা অসমত বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠীৰ সমাগম হোৱাৰ এটা সম্ভাৱনা আছে। গতিকে এইখিনিতে আমি সকলোৰে সহায় সহযোগিতা দিয়া পৰামৰ্শৰ কামনা কৰিছোঁ, যাতে 21 সংখ্যক আদিবাসী মহাসভা ছাকচেছফুল, ৱাণ্ডাৰফুল এণ্ড বিউটিফুল হয়। ধন্যবাদ।